নমস্কাৰ সকলোকে মোৰ গণিত বিষয়ৰ ইউটিউব চেনেল শূন্য দ্য মেথমেটিক্স কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। আমি লাষ্ট দুটা ক্লাছত সমকোণী ত্ৰিভুজৰ পাঁচটা বিশেষ সূক্ষ্মকোণৰ কাৰণে আমি ত্ৰিকোণমিতিক অনুপাতবোৰৰ মান জ্যামিতিৰ সহায়ত নিৰ্ণয় কৰিছিলোঁ আৰু তাৰে এটা তালিকা পাইছিলোঁ আৰু সেই তালিকাবোৰ তোমালোক সকলোকে শিকিব দিছিলোঁ। আশা কৰোঁ সকলোৱে তালিকাবোৰ শিকিছা, অৰ্থাৎ ত্ৰিকোণমিতিক অনুপাতৰ আটাইবোৰ মান তোমালোকে শিকিছা। সেই মানবোৰৰ আধাৰত আজি আমি অনুশীলনী 8.2 আৰম্ভ কৰিম। এতিয়া চোৱা, অনুশীলনী 8.2 কি দিয়া আছে আমাৰ। প্ৰথম প্ৰশ্নটি কি দিছে, তলত দিয়া বিলাকৰ মান উলিওৱা। নম্বৰ 1 sin 60 cos 30 প্লাছ sin 30 cos 60। সেই sin 60 আৰু cos 30 মানে মাল্টিপ্লাই হৈ আছে ইয়াত, ইয়াতো মাল্টিপ্লাই হৈ আছে। তোমালোকে নিশ্চয় দেখি গম পাইছা যে এইবোৰ কি একদম সাধাৰণ বস্তু অংক এইবোৰ। এই sin 60 মান বহাই দিম, cos 30 মান বহাই দি পেলাই জাষ্ট আমি চিম্প্লিফিকেশ্যন কৰি দিম, যি এনচাৰ সেয়ে আমাৰ এনচাৰ হ'ব। ইমান টান নাই, ঠিক আছে। আমি এতিয়া এটা এটাকে কৰিম। আমি প্ৰথমতে প্ৰথম প্ৰশ্নটোকে লৈ লওঁ। প্ৰথম প্ৰশ্নৰ সমাধান চোৱা। ইয়াত এক্সপ্লেইন কৰিবলৈ একো নাই বুলি ভাবোঁ, কাৰণ এই মানবোৰ জাষ্ট আমি বহুৱাই দি পেলাই সৰল কৰি দিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে মনত পেলোৱা sin 60 ডিগ্ৰীৰ মান কিমান আছিল। sin 60 ডিগ্ৰীৰ মান জানো আমি √3/2 ডিৰেক্টলি sin 60 মান বহুৱাই দিলোঁ। ইয়াত cos 30 মাল্টিপ্লাই হৈ আছে, cos 30 মান আমি কিমান জানো, টেবুলৰ পৰা আমি শিকিছিলোঁ কিমান, √3/2। আকৌ sin 60 যিমান cos 30 সিমান তোমালোকক ঠিকছে শিকাইছিলোঁ, আমি পিছফালৰ পৰা আহিব লাগে বা ডিৰেক্টলি মনত ৰখাটো বেছি ভাল। sin 60 √3/2, cos 30 √3/2। চিমিলাৰলি sin 30 মান কিমান, একেদৰে আমি জানো sin 30 মান 1/2 কিন্তু cos 60 মানো কিমান আমাৰ 1/2। এই মানবোৰ এতিয়া বহুৱাই দিলোঁ, জাষ্ট আমি চিম্প্লিফিকেশ্যন কৰি দিম। কি হ'ব, ইয়াত 2 মাল্টিপ্লাই কৰিলে 4, √3 √3 হ'ব 3, একেদৰে 2 হ'ব কিমান আমাৰ 4, 1 1 যে কিমান 1। এই দুটা কেনেকৈ ভগ্নাংশৰ যোগ বিয়োগ তোমালোকে জানাই কেনেকৈ কৰিব লাগে। আমি কিমান পালোঁ 4/4, ডেট ইজ কিমান পালোঁ আমি 1। একদম ইজি অংক, ঠিক আছে। ঠিক একেদৰে আমি বাকীকেইটাও কৰিম। 1 আৰু 2 চোৱা কি সুধিছে, 2 tan স্কোৱাৰ 45 ডিগ্ৰী প্লাছ cos স্কোৱাৰ 30 ডিগ্ৰী মাইনাছ sin স্কোৱাৰ 60 ডিগ্ৰী। আমি একেধৰণে অংক কৰিম, খালি ইয়াত আমি এই ত্ৰিকোণমিতিক মান অনুপাতবোৰ পাতি দিয়াৰ পিছত যিহেতু স্কোৱাৰ আছে, সেই মানবোৰক আমি স্কোৱাৰ কৰি দিব লাগিব, ঠিক আছে। সমাধান চোৱা, একেধৰণৰ সমাধান, জাষ্ট আমি মানবোৰ পাতি দিম। আমি কি পালোঁ, 2 tan 45 ডিগ্ৰী কিমান আমাৰ 1, স্কোৱাৰ কাৰণে আমি স্কোৱাৰ দিম। cos 30 ডিগ্ৰী মান আমি জানো √3/2, এইটো স্কোৱাৰ হ'ব। sin 60 ডিগ্ৰী মান আমাৰ কিমান, √3/2, এইটো স্কোৱাৰ হ'ল, ঠিক আছে। এই দুটা ছেম হৈ আছে, এইটো কেঞ্চেল কৰি দিয়া, কাটা গ'ল, বা বিয়োগ হ'লে 0 হৈ যাব, বা কেঞ্চেলো কৰি দিব পাৰি, একেই কথা। 2 × 1 স্কোৱাৰ মানে 1, এইটো বিয়োগ কৰিলে কিমান পাম আমি 0, বা কাটি দিলেও হ'লহেঁতেন, ইকুৱেল টু কিমান পালোঁ আমি 2, ঠিক আছে। 1 আৰু 3 চোৱা, cos 45 ডিগ্ৰী ডিভাইডেড বাই sec 30 প্লাছ cosec 30, একেদৰে আমি মান বহুৱাই সৰল কৰি দিম। সমাধান চোৱা, ডিৰেক্টলি মানবোৰ আমি পাতি দিম। আমি কি জানো, cos 45 ডিগ্ৰী মানে হ'ল 1/√2, sec 30 মানে 2/√3, cosec 30 মানে হ'ল আমাৰ 2, ঠিক আছে। মানবোৰ বহুৱাই দিলে জাষ্ট আমি এতিয়া চিম্প্লিফিকেশ্যন কৰিম, নাথিং এলছ। ইয়াক আমি চিম্প্লিফিকেশ্যন কেনেকৈ কৰিম চোৱা, 1/√2, ইয়াত হ'ব আমাৰ √3, 2 + 2√3, এই দুটা আমি যোগ কৰি দিলোঁ। ইয়াত আমি এই ভগ্নাংশত আমি লবতো এটা ভগ্নাংশ, হৰতো ভগ্নাংশ, ইয়াত আমি কেনেকৈ চিম্প্লিফাই কৰোঁ, জাষ্ট আমি হৰণটোক পূৰণ বনাই দিম। কি হৈ যাব, হৰণটোক পূৰণ বনাই দিলে এই ভগ্নাংশটো আমাৰ বিপৰীত হৈ যায়। কি হ'ব, √3/2 + 2√3, ঠিক আছে। আমি কি পালোঁ ইয়াত, √3, এইটো মাল্টিপ্লাই কৰি দিয়া, কিমান হ'ব 2√2, ইয়াত হ'ব 2√6, √2 এই দুটাক মাল্টিপ্লাই কৰি দিলোঁ। আমাৰ এনচাৰটো ইয়াতে চেছ হ'ব লাগিছিল আমাৰ ইয়াত, কিন্তু আমি ত্ৰিকোণমিতিত কি কৰোঁ যে আমি হৰত সাধাৰণতে পৰিমেয় সংখ্যাহে ৰাখোঁ। ইয়াত আমাৰ অপৰিমেয় সংখ্যা আছে √2 √6। ইয়াক আমি কি কৰিব লাগিব, সমাধান কৰাৰ ক্ষেত্ৰত এই হৰক আমাৰ পৰিমেয়কৰণ কৰিব লাগিব। হৰক পৰিমেয়কৰণ কেনেকৈ কৰিব লাগে তোমালোকে ক্লাছ 9তো শিকিছা, ক্লাছ 10তো শিকিছা। আমি ঠিক তেনেকৈ কৰিম। দুটা ৰাশিৰ যোগফল আছে, দুটা ৰাশিৰ যোগফল বৰ্গমূলত যদি থাকে তেতিয়া আমি কি কৰোঁ, a + b হ'ল আৰু a + b হ'ল ইনটু a - b হ'ল ফৰ্মুলাটো এপ্লাই কৰোঁ। ইয়াক যদি আমি a আৰু ইয়াক যদি b বুলি ভাবোঁ, তেন্তে a + b হৈ আছে, আমি ইয়াক মাল্টিপ্লাই কৰিব লাগিব a - b ৰে। ডেট মিনছ একে মানেই ল'ম, খালি ইয়াত কি দিম মাইনাছ, ইয়াৰে মাল্টিপ্লাই কৰিম। আমি হৰত মাল্টিপ্লাই কৰিলে আমি লবতো কৰিব লাগিব, ঠিক আছে। এইটো চোৱা, কৰিছা তোমালোকে এনেকুৱা অংক ক্লাছ 9 বা 10তো পাইছা। ইয়াত a + b হৈ আছে, আমি মাল্টিপ্লাই কৰিম a - b ৰে, ঠিক আছে। প্লাছ থাকিলে মাইনাছে মাল্টিপ্লাই কৰিম, একে মানেই ল'ম আমি, মাইনাছ থাকিলে প্লাছেৰে কৰিম।
চ' ইয়াতো একেমান দি পূৰণ কৰিব লাগিব যোনটো বেছিকৈ ইয়াত দিছোঁ চ' আমি কি পাওঁ ৰুট 3 ইয়াক মাল্টিপ্লাই কৰি দিয়া ৰুট 3 মাল্টিপ্লাই কৰিলে কি হ'ব 2 ৰুট 6 ৰুট 3 ইয়াক মাল্টিপ্লাই কৰিলে হ'ব 2 ৰুট 18 ঠিক আছে চ' ইয়াত a প্লাছ b হ'ল a মাইনাছ b হ'ল মানে আমি কি পাওঁ a স্কুৱেৰ মাইনাছ এইটো হ'ব আমাৰ কি b স্কুৱেৰ এইটো অভেদ চ' ইয়াৰ বাকী পাৰ্টখিনি মই ইয়াতে কৰি দিছোঁ বুজিবলৈ সুবিধা হ'ব তোমালোকৰ চ' ইয়াত পাওঁ আমি 2 ৰুট 6 মাইনাছ 18ৰ বৰ্গমূল নাই যদিও তাক আমি এনেকৈ লিখিব পাৰোঁ 9 দিন 2 কাৰণ 9ৰ বৰ্গমূল আমি পাম চ' এইটো স্কুৱেৰ কৰি দিয়া 2 কি স্কুৱেৰ কৰিলে হ'ব 4 ৰুট 2 কি স্কুৱেৰ কৰিলে হ'ব আমাৰ 2 চ' 4 ইনটু 2 ইয়াকো একেদৰে 2 কি স্কুৱেৰ কৰিলে হ'ব 4 ইনটু কিমান হ'ব 6 4 ইনটু 6 চ' আমি পাওঁ 2 ৰুট 6 মাইনাছ 9ৰ বৰ্গমূল আছে আমাৰ হাতত কিমান 3 ৰুট অভাৰ 2 চ' ইয়াত পাওঁ আমি 8 মাইনাছ 24 ঠিক আছে ইয়াত চোৱা কি কৰিব পাৰোঁ আমি ইয়াত 2 কমন লৈ দিয়া কি থাকিব ৰুট অভাৰ 6 মাইনাছ 3 ৰুট 2 এইটো মাইনাছ কৰিলে কিমান পাওঁ আমি মাইনাছ কিমান হ'ব 16 2 এৰে 16 কাটিলে কিমান যাব আমাৰ 8 ঠিক আছে চ' আমাৰ কি থাকিল ৰুট অভাৰ 6 মাইনাছ 3 ৰুট 2 ডিভাইডেড বাই মাইনাছ 8 আকৌ আমি হৰত জেনেৰেলি মাইনাছত নাৰাখোঁ যিমান দূৰ পৰা আমি প্লাছ কৰি দিম চ' কেনেকৈ প্লাছ হ'ব ইয়াক যদি মই প্লাছ বনাই দিওঁ আটাইবোৰ কি কৰিব লাগিব চেঞ্জ কৰিব লাগিব চ' এই মাইনাছটো প্লাছ হ'ব গতিকে মই আগত লিখি আছোঁ এইটো প্লাছ আছিলে এইটো হৈ যাব তোমাৰ মাইনাছ চ' এইটো হ'ল আমাৰ এনচাৰ চ' তোমালোকে নিশ্চয় বুজি পাইছে যে সমাধানটোত জাষ্ট আমি ত্ৰিকোণমিতিক অনুপাতৰ মান বহুৱাই বাকীখিনি ইয়াত আমি কি কৰিছোঁ চিম্প্লিফিকেশ্যন ন' ডাউট চিম্প্লিফিকেশ্যন অকণ দীঘলীয়া হৈছে কাৰণ আমাৰ এনচাৰটো ইয়াতে সমাপ্ত হ'ব লাগিছিল যিহেতু আমি ত্ৰিকোণমিতিত আমি কি কৰোঁ হৰটো আমি অপৰিমেয় সংখ্যাত নাৰাখোঁ গতিকে আমি হৰ পৰিমাণ কৰি দিলোঁ ঠিক আছে এনেকৈ বাকীবোৰ অংক আমি কৰিম এতিয়া নাম্বাৰ 1ৰ 4 আৰু 5 অংক দুটা তোমালোকৰ কাৰণে এৰিলোঁ মই 6 নম্বৰটো কৰিম এই দুটা নিজে সমাধান কৰি মোক দেখুৱাবা আৰু মই এই অনুশীলনী শেষত কাৰোবাৰ যদি কিবা অসুবিধা হয় বাকী দুটা মই কৰি দেখুৱাই দিম ঠিক আছে চ' 6 নম্বৰটো দিয়া আছে তো আমি লিখি পেলাই জাষ্ট মান বহাই চিম্প্লিফিকেশ্যন কৰি দিম ঠিক আছে চ' প্ৰশ্নটো আমি পাতি ল'লোঁ এতিয়া তোমালোকে জাষ্ট এই ত্ৰিকোণমিতিক অনুপাতবোৰৰ মানবোৰ বহুৱাই যোৱা চ' চেক 30 কচেক 30 আমি কিমান জানো 2 কচেক 60 হ'ল আমাৰ 2 বাই ৰুট 3 আৰু কচেক 90 মানে আমাৰ কিমান আছিল 1 একেদৰে চেক 0 ডিগ্ৰী মান হ'ল আমাৰ 1 চেক 30 ডিগ্ৰী মান হ'ল আমাৰ 2 বাই ৰুট 3 আৰু চেক 60 ডিগ্ৰী মান হ'ল আমাৰ কিমান 2 ঠিক আছে এইটো খুব সহজে দেখোন উলিয়াই আহিল চোৱা ইয়াত আমাৰ লগত যিমান আছে সৰহটো একেমান আছে চ' কাটা কাটি কৰি আমি কিমান পাম আমি 1 বেছি চিম্প্লিফিকেশ্যনৰ প্ৰয়োজনীয় হোৱা নাই ঠিক আছে কুৱেশ্যন নম্বৰ 2 চোৱা শুদ্ধ উত্তৰটো বাছি উলিওৱা আৰু তোমাৰ বাছনিৰ যথাৰ্থতা উল্লেখ কৰা মাল্টিপল চইচ কুৱেশ্যন দিছে ইয়াত অবজেক্টিভ টাইপ বুলি ক'ব পাৰি চ' ইয়াৰ মান কোনটো হয় এইটো আমাক উলিয়াব দিছে চ' আমি আগৰ দৰে কৰিম যেনেকৈ ইয়াত কৰিছিলোঁ এই মানবোৰ বহুৱাই চিম্প্লিফিকেশ্যন কৰি ইয়াৰ কোনটোৰ সমান হয় সেইটো আমি চেক কৰি চাম ঠিক আছে চ' মানবোৰ বহুৱাই দিয়া চ' 2 ইনটু 1030 মানে হ'ল আমাৰ 1 বাই ৰুট অভাৰ 3 জানাই তোমালোকে 1 প্লাছ 1030 মান আকৌ 1 বাই কিমান ৰুট 3 কিন্তু ইয়াত স্কুৱেৰ আছে চ' আমি ইয়াত কি দিম স্কুৱেৰ দিম চিম্প্লিফাই কৰি গৈ থাকা চ' ইয়াত আমি কি পাম এই দুটা মাল্টিপ্লাই কৰিলে 2 বাই ৰুট 3 ইয়াত কি পাম আমি 1 স্কুৱেৰ মানে 1 ৰুট 3 স্কুৱেৰ কৰিলে হ'ব আমাৰ 3 চ' ইয়াত পাওঁ আমি 2 বাই ৰুট 3 এই দুটা যোগ কৰিলে পাওঁ আমি 3 প্লাছ 1 ইয়াত চ' আমি কিমান পাওঁ 2 বাই ৰুট 3 ডিভাইডেড বাই কিমান আমাৰ 4 বাই 3 চ' ইয়াতো ভগ্নাংশৰ আকৌ ভগ্নাংশ আছে চ' ইয়াক আমি সৰল কেনেকৈ কৰোঁ জানাই তোমালোকে চ' 2 বাই ৰুট 3 ইনটু কিমান হৈ যাব আমাৰ 3 বাই 4 চ' 2ৰে আমি 4 কাটিলে কিমান বাৰ যাব 2 বাৰ আকৌ চাওঁ ৰুট 3 কিন্তু আমি 3 কাটিব পাৰি কাৰণ ৰুট 3 লগত ৰুট 3 পূৰণ কৰিলে কিমান হয় আমাৰ ৰুট 3 গতিকে ৰুট 3 3 যাব ৰুট 3 বাৰ ইকুৱেল টু আমি কিমান পালোঁ ৰুট 3 বাই 2 চ' ইয়াৰ আমি সমাধান পালোঁ কিমান ৰুট 3 বাই 2 এতিয়া আমি অপশ্যনটো চাম কি দিয়া আছে আমাক আমি চিম্প্লিফিকেশ্যন কৰি পেলাই পালোঁ ৰুট 3 বাই 2 কিন্তু ইয়াত আমাৰ ৰুট 3 বাই 2 ডিৰেক্টলি দিয়া নাই কিন্তু ইয়াৰে কোনো এটা মান ৰুট 3 বাই 2 হ'ব চোৱা চাইন 60 মান কিমান ৰুট 3 বাই 2 চ' এনচাৰ এইটোৱে হ'ব আমাৰ ঠিক আছে চ' আমি লিখি দিম কিমান চাইন কিমান 60 ডিগ্ৰী
সো এনসাৰ আমি কি পালোঁ, কোনটো অপশ্যন পালোঁ আমি, এ অপশ্যনটো পালোঁ। এ অপশ্যন কি আমাৰ sin 60 ডিগ্ৰী। ঠিক আছে, একেদৰে আমি বাকীবোৰো কৰিম। নাম্বাৰ 2 চোৱা, 1 minus tan square 45 ডিগ্ৰী ডিভাইডেড বাই 1 plus tan square 45 ডিগ্ৰী। আমি আকৌ সমাধান কৰি চাম ইয়াৰ কোনটোৰ লগত মিলে বা কোনটো শুদ্ধ হয়। ঠিক আছে, চ' সমাধানত আমি আগৰ নিচিনাকৈ জাষ্ট মানবোৰ পাতি যাম। চ' 1 minus tan 45 ডিগ্ৰীৰ মান হ'ল আমাৰ 1, স্কুৱেৰ কাৰণে স্কুৱেৰ হ'ব। 1 plus tan 45 ডিগ্ৰীৰ মান হ'ল আকৌ 1, ইয়াতো কিমান হ'ব স্কুৱেৰ। চ' 1 minus 1 স্কুৱেৰ মানে কিমান 1, চ' 1 minus 1 মানে কিমান হ'ল আমাৰ 0। চ' 1 plus ইয়াতো কিমান হ'ব 1, 1 স্কুৱেৰ মানে 1 হয়, 1 plus 1 মানে কিমান হ'ল আমাৰ 2। চ' 0/2 মানে কিমান হ'ল আমাৰ 0। একদম ইজি। আমি কিতাপত যদি চাওঁ আমাৰ অপশ্যনটো কোনটো মিলিছে আমাৰ ডি। ঠিক আছে, একদম ইজি। নাম্বাৰ 3 চোৱা, sin 2a ইজ ইকুৱেল টু 2 into sin a, সত্য যেতিয়া a ইকুৱেল টু, তাৰমানে sin 2a মানে 2 into a ইকুৱেল টু 2 into sin a কেতিয়া হ'ব। আমাৰ ইয়াৰ 4টা অপশ্যন দিয়া আছে, তো এই চৰ্তটো এই এংগেলকেইটা কোনটোৱে সিদ্ধ কৰে সেইটো আমাক চেক কৰিব লাগিব। চ' প্ৰশ্নটোত আমাৰ এৰ মান উলিয়াব লাগিব, কি চৰ্তত সাপেক্ষে উলিয়াব লাগিব, যে sin 2a ইজ ইকুৱেল টু কিমান হ'ব লাগিব 2 into sin a। অৰ্থাৎ আমি এৰ এংগেলৰ মান বহুৱাম, ধৰিলে এৰ ভেলু যদি আমাৰ 30 বহুৱাওঁ, তেন্তে 30 into 2 কিমান হ'ল 60। চ' এইটোৱে আমাক কি বুজাব sin 60 ডিগ্ৰী, কিন্তু ইয়াত কি বুজাব 2 into sin 30 ডিগ্ৰী, দুটা বেলেগ বেলেগ বস্তু। ইয়াত বুজাব এৰ মান যদি 30 হয়, আকৌ চাবা এৰ মান যদি 30 হয় ইয়াত হ'ব sin 60, কিন্তু ইয়াত হ'ব কি আমাৰ 2 into sin 30। এতিয়া sin 60 মান যিমান, sin 30 লগত 2 মাল্টিপ্লাই কৰি sin 60 মান সমান হয়নে নহয়, তেনেকুৱাকৈ আমি চেক কৰিম। আমাৰ অপশ্যনত 4টা এংগল দিয়া আছে, তোমালোকে চাবা কিতাপত 0 ডিগ্ৰী, 30 ডিগ্ৰী, 45 ডিগ্ৰী আৰু 60 ডিগ্ৰী। তাৰে যিকোনো এটা এই চৰ্তটো তোমাৰ কি কৰিব, সিদ্ধ কৰিব বা ছেটিছফাই কৰিব। চ' নাম্বাৰ এ অপশ্যনটো দিয়া আছে 0 ডিগ্ৰী। প্ৰথমতে আমি 0 ডিগ্ৰী দি চেক কৰিম। চ' 0 ডিগ্ৰী চেক কৰিলে এৰ ভেলু কিমান ল'ম আমি 0। ইয়াতে আমি কি পাম, লেফ্ট হেণ্ড চাইডত sin 2 into 0 মানে কিমান হয় আমাৰ sin 2 into 0 মানে কিমান 0 ডিগ্ৰী। ঠিক আছে, চ' sin 0 ডিগ্ৰী ভেলু কিমান পালোঁ আমি 0। আমি জানো এইটো, আমি লেফ্ট হেণ্ড চাইডত কিমান পালোঁ 0 ডিগ্ৰীৰ কাৰণে, ইয়াৰ ভেলু 0 বহাই sin 2 এৰ মান কিমান পালোঁ আমি 0। এতিয়া আমি ৰাইট হেণ্ড চাইড চাম কি হয়, 2 into sin a, চ' কিমান পাওঁ আমি 2 into sin এৰ ভেলু আমি কিমান ল'ব দিছে 0 ডিগ্ৰী। চ' 2 into sin 0 ডিগ্ৰী মান কিমান 0, ইকুৱেল টু কিমান হৈ গ'ল আমাৰ 0। এতিয়া চোৱা লেফ্ট হেণ্ড চাইড ৰাইট হেণ্ড চাইড মিলি গ'ল, এৰ মান কিমান লোৱাৰ কাৰণে মিলি গ'ল আমাৰ 0 ডিগ্ৰী লোৱাৰ কাৰণে মিলি গ'ল। গতিকে এনচাৰ আমাৰ অপশ্যনটো কি হ'ব এ। ঠিক আছে, তোমালোকে এনে ইয়াত প্ৰেক্টিছ কৰিবৰ কাৰণে বাকী এংগলবোৰ চেক কৰিব পাৰা। 30 ডিগ্ৰী দিয়া আছে, যদি আমি 30 ডিগ্ৰী লওঁ তেতিয়া কি হয় চোৱা, জাষ্ট এই অংকটো পাৰ্টনাৰ তোমালোক বুজাবৰ কাৰণে কৈ আছোঁ। ইয়াত 30 ডিগ্ৰী দিলে কি হ'ব, sin 2 into কিমান হ'ব 30, ডেট ইজ কিমান পাওঁ আমি sin 60। sin 60 মান আমি কিমান জানো √3/2। এতিয়া এইফালে আকৌ এৰ ভেলু কিমান হৈছে 30, এৰ ভেলু 30 বহুৱাই চোৱা কি হয় 2 into sin 30 মানে কিমান, sin 30 কিমান হ'ল 1/2, 2 কাটা গ'ল কিমান পালোঁ আমি 1, মিলিল জানো এইটো। গতিকে 30 ডিগ্ৰীৰ কাৰণে এইটো আমাৰ কি হ'ব, শুদ্ধ নহ'ব। একেদৰে 45 ডিগ্ৰী বহালেও শুদ্ধ নহ'ব, চেক কৰি চাব পাৰা তোমালোকে, 90 ডিগ্ৰী বহালেও শুদ্ধ নহ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইবোৰ একচুৱেলি অবজেক্টিভ টাইপ কুৱেশ্যন, এইবোৰ মুখে মুখে তোমালোকে কৰিব লাগিব। ছাৰ মৌখিকভাৱে কৰিব পাৰোঁ যে ইয়াত 0 দিলে কিমান হৈ গ'ল, টোটেল 0 হৈ গ'ল। ত' sin 0 মানে এইফালে আমি 0 পাই গ'লোঁ, মুখে মুখে কৰি আছোঁ দেই। চ' ইয়াত 0 দিলোঁ, ইয়াৰ ভেলু কিমান হৈ গ'ল আমাৰ 0, 2 into 0 মানে 0, ডেট ইজ 0 ইকুৱেল টু 0, গতিকে ইয়াৰ ভেলু কিমান হ'ব আমাৰ 0 হ'ব। ঠিক আছে, 4 নম্বৰটো চোৱা, 2 tan 30 ডিভাইড বাই 1 minus tan square 30 ইকুৱেল টু ইয়াৰ কোনটো হ'ব। চ' আমি একেদৰে মান বহাই পেলাই সমাধান কৰিব চেষ্টা কৰিম, চাম কোনটো শুদ্ধ হয়। চ' আমি লিখিলোঁ প্ৰশ্নটো, জাষ্ট মান বহুৱাই যোৱা কি হ'ব, 2 into tan 30 মান কিমান 1/√3। একেদৰে ইয়াতো tan 30 মান 1/√3, কিন্তু ইয়াত কি আছে আমাৰ স্কুৱেৰ। জাষ্ট চিম্প্লিফিকেশ্যন কৰি যোৱা, কিমান পাওঁ আমি 2/√3, ইয়াত পাওঁ আমি 1/√3 স্কুৱেৰ কৰিলে কিমান হ'ব 3, 1ক স্কুৱেৰ কৰিলে 1, √3 স্কুৱেৰ কৰিলে কিমান আমাৰ 3। চ' আমি কি পাওঁ 2/√3, ইয়াত এই দুটা মাইনাছ কৰিলে কিমান পাওঁ 3 - 1, ডেট ইজ আমি কিমান পাওঁ 2/√3, ইয়াত পাওঁ আমি 2/3। মই আগৰ নিচিনাকৈ দুটা ভগ্নাংশ পালোঁ ভগ্নাংশৰ। চ' আমি কেনেকৈ কৰিব লাগে এইটো শিকিছোঁ, বাৰে বাৰে কৰি আছোঁ আমি। 3/2, চ' 2 কাটা গ'ল, √3ৰে 3 কাটিলে যাব √3 বাৰ, গ'লটো কিমান পালোঁ আমি √3। চ' এই অপশ্যনটো যোনটো আমাক দিয়া আছে এই প্ৰশ্নটোৰ, তাৰ আমি এনচাৰ কিমান পালোঁ আমি √3। এতিয়া যদি আমি কিতাপত চাওঁ কোনটো অপশ্যন শুদ্ধ হ'ব, √3 কিন্তু এটা অপশ্যনো দিয়া নাই। তোমালোকে চোৱা, √3 আমি এটা অপশ্যনো দিয়া নাই। তোমাক অপশ্যনকেইটা কি কি দিয়া আছে,
cos 60 দি আছে sin 60 tan 60 sin 30 সো ইয়াৰে যিকোনো এটাৰ মান √30 হয় সেইটো হ'ব আমাৰ অপচন মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিজে নিজে নিৰ্বাচন কৰা কাৰ মান ইয়াত √3 হ'ব cos 60 আমি কিমান জানো 1/2 sin 60 আমি কিমান জানো √3/2 tan 60 কিমান আমাৰ √3 সো এনসাৰটো কিমান হ'ব আমাৰ √3 ঠিক আছে তাকে আমি লিখি দিম সো ইকুৱেল টু কি হ'ব আমাৰ tan 60 সো এনসাৰ আমি কোনটো অপচন পালো আমাৰ অপচনটো হ'ল সি tan 60 ডিগ্ৰী ঠিক আছে এনেকৈ অংকসমূহৰ সমাধান কৰিবা